খেলিছে রণবিহান মুক্ত আকাশে ঘুরে দীপ্ত রঙা নিশান রক্তেরে রঞ্জিত ঘুরু যুদীয়মান খুন মুকুটির দুর্জর আহ্বান বৰগীত শিকিলো কিমান যে ভাল ভাল কথা শিকিলো কি ব্যাখ্যা কৰিলো তাৰ পাছতো জানো গম পোৱা নাই কি ৰকমৰ মানুহ সেইটো খুব ভাল আচল কথা কি জানো তইতো জানই মই আচলতে এই পৰিস্থিতিটো সলনি হোৱাটো বিচাৰিছিলোঁ জানো সেইকাৰণে হাতত তুলি লৈছিলোঁ পিছখন কাৰণ মই বাওঁপন্থী আদৰ্শক বাদ দিব নোৱাৰোঁ দল ভাঙি থানবান হৈ গ'ল তইতো জানই তেনেহ'লে পৃথিৱীখন ইমান ৰঙীন নহ'ল হেঁতেন এই ৰাভা দিৱসত ৰাগিনী প্ৰডাকশ্যনে প্ৰতি বছৰে আচলতে এখনি নাটক আমি মঞ্চস্থ কৰিবলৈ চেষ্টা কৰি আহিছোঁ একেখন নাটকেই শ্ৰদ্ধাৰ প্ৰভাত গোস্বামী ছাৰৰ নাটক বাগৰুকী বিষ্ণুপ্ৰসাদ আমি কেইবাবাৰো কৰি আহিছোঁ মঞ্চস্থ কৰি আহিছোঁ বিভিন্ন ঠাইত এইবাৰ আমাৰ তিতাবৰবাসী ৰাইজ তিতাবৰৰ 13টাকৈ জাতীয় সংগঠনে আমাক আমন্ত্ৰণ জনালে আৰু আমাক সহযোগিতা আগবঢ়ালে লগতে ৰাগিনী প্ৰডাকশ্যনক সহযোগিতা আগবঢ়াইছে অনুৰূপা প্ৰডাকশ্যন হাউচে আৰু বাগৰুকী বিষ্ণুপ্ৰসাদখন এয়া মঞ্চস্থ হৈ আছে এখন খুব সুন্দৰ নাটক আৰু বিষ্ণুপ্ৰসাদৰ যিটো মেইন কেৰেক্টাৰ বিষ্ণুপ্ৰসাদ তেখেত আমাৰ সন্তান তিতাবৰৰে সন্তান ডাক্তৰ আলেখ্য বৰুৱাই কৰিছে লগতে আমাৰ ভালেকেইগৰাকী অভিনেতা অভিনেত্ৰী আছে ভাম্যমানৰ আছে চিৰিয়েলৰ আছে কল্পনা কলিতা চুমি ভৰালী পম্পী অনিল দা ৰাজু দা অপূৰ্ব গোস্বামী দা এনেকুৱা ভালেকেইজন বলিষ্ঠ অভিনেতা অভিনেত্ৰী আছে আমি খুব মানে মন্ত্ৰমুগ্ধ হৈ দৰ্শকে চাই আছে নাটকখন আমি আশা কৰিছোঁ আমি যি উদ্দেশ্য লৈ আচলতে তিতাবৰত কালিয়ে আহিলোঁ আমি আশা ৰাখিছোঁ আমি যেন অলপ হ'লেও সফল হৈছোঁ কাৰণ ৰাইজে খুব ধুনীয়াকৈ নাটকখন উপভোগ কৰি আছে থেংক ইউ এখন সুন্দৰ নাটক বিষ্ণু ৰাভাৰ জীৱনৰ ওপৰত মানে ৰচনা কৰে এখন সুন্দৰ নাটক আমি উপভোগ কৰিলোঁ আৰু খুব সুন্দৰকৈ অভিনয় কৰিছে বিশেষকৈ বিষ্ণু ৰাভাৰ চৰিত্ৰটোক জীৱন্ত ৰূপ দিয়াত মই ভাবোঁ যে আমাৰ এগৰাকী সুদক্ষ অভিনেতা আলেখ্য বৰুৱা সফল হৈছে অকল তেখেতেই নহয় প্ৰতিটো চৰিত্ৰই জীৱন্ত হৈ পৰিছে অসমৰ জাতীয় জীৱনৰ পুৰোধা পুৰুষ বিষ্ণু ৰাভাৰ চৰিত্ৰটোক আজি জীৱন্ত ৰূপত দেখিবলৈ পাই আমি যথেষ্ট আনন্দিত হৈছোঁ খুব আদৰণীয় আৰু শলাগ ল'বলগীয়া মই ভাবোঁ যে এনেকুৱা ধৰণৰ পদক্ষেপ খুব প্ৰয়োজন আছে নতুন প্ৰজন্মই বিশেষকৈ এনেবোৰ নাটক চোৱাৰ জৰিয়তে আমাৰ ইতিহাস আমাৰ নমস্য পুৰোধা ব্যক্তিসকলৰ জীৱন আদৰ্শৰ সম্পৰ্কে তেওঁলোক জ্ঞাত হয় আৰু গোটেইখিনি কৃষ্টি সংস্কৃতিকে ধৰি অন্যান্য জাতীয় জীৱনৰ দিশসমূহ তেওঁলোকে অনুধাৱন কৰিব পাৰিব